নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকেতো গমেই পাইছে মই দাঁতৰ ট্ৰিটমেণ্ট কৰি আছোঁ, সেইকাৰণে ডক্টৰৰ তালৈ যাব ওলালোঁ। আজি সোনকালে ওলালোঁ কাৰণ বাইদেউহঁতৰ পূজালৈ যাম বুলি ভাবিছোঁ। ডক্টৰৰ তাত অকণমান টাইম লাগিব, সেইকাৰণে সোনকালে ওলালোঁ। তাৰ পৰা আহি আকৌ পূজালৈ বুলি দেৰিও হ'ব নহয়, আৰু দৌৰা দৌৰিকৈ ওলাই ডক্টৰৰ ওচৰলৈ গ'লোঁ। কিন্তু কি কৰিব, ভাগ্যই বেয়া। ৰাতিপুৱাই গৈ ঘূৰি আহিব লগা হৈছে, কাৰণ আজি ডক্টৰজন ক্লিনিকত নাই, সেইকাৰণে ঘূৰি আহিলোঁ যেতিয়া এতিয়া গাটো ধুইয়ে পূজাত যাম বুলি ভাবিছোঁ, কাৰণ ৰাস্তাই এনেকৈ আহিছোঁ, ভালো নালাগে। সেইকাৰণে আগতে গাটো ধুই আহিলোঁ, আৰু হাজবেণ্ডে মোক ওলাব দি বজাৰত গ'ল। মই ৰেডি হৈ ঘৰত ৰৈ থাকিলোঁ, কিন্তু তেওঁ আহিয়ে পোৱা নাই। বহুত সময় ৰৈ থকাৰ পিছত ফাইনেলি তেওঁ আহি পালে, আৰু আমি দুয়ো পূজালৈ গ'লোঁ। গৈ পাইয়ে ধূপ চাকি জ্বলাই হাজবেণ্ড গুচি আহিলে, আৰু মই থাকি দিলোঁ। আৰু মই দুপৰীয়াৰ ভাত পানী খাই হাজবেণ্ডক ফোন কৰিলোঁ, আৰু হাজবেণ্ডৰ লগত ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।